নমস্কাৰ হে সজ্জন সমস্ত আমি পুনৰবাৰ আপোনাৰ খবৰ চৰণ পদ্মত সেৱা জনাই আৰু এটি নতুন বিষয় লৈ আমাৰ এটি ভিডিঅ' আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছো আমাৰ আগৰ ভিডিঅ' শিৱৰ সেৱা পূজা বৈষ্ণৱৰ কৰণীয় হয় নে নহয় শীৰ্ষক যি ভিডিঅ' আমি উপস্থাপন কৰিছিলো এই ভিডিঅ'ত আন এটি মন্তব্য আগবঢ়াই শ্ৰীযুত দিলীপ হেণ্ডিক অৰ্থাৎ দিলীপ সন্দিকৈদেৱে তেখেতৰ আইডি হৈছে @dilip_hendik7156 তেখেতে এটি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যদিও ই প্ৰশ্ন নহয় তথাপিতো এই মন্তব্যটো যথেষ্ট গুৰুত্বপূৰ্ণ হেতু আমি তাক ভিডিঅ' আকাৰে এই মন্তব্য ভাগৰ প্ৰতিমন্তব্য আগবঢ়াব বিচৰা হৈছে ইয়াত আমাৰ ফালৰ পৰা আমি প্ৰথমে শ্ৰীযুত দিলীপ সন্দিকৈদেৱলৈ নমস্কাৰ জনাইছো তেখেতক আন্তৰিক ধন্যবাদ জনাইছো যে তেখেতে আমাৰ ভিডিঅ'টো প্ৰত্যক্ষ কৰিছে আৰু তেখেতে এই বিষয়বস্তুত অংশগ্ৰহণ কৰিবৰ বাবে এটি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেখেতক ধন্যবাদ জনাইছো তেখেতে লিখিছে যে বৈষ্ণৱ মাৰ্গত এজন ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ব লাগে এক দেৱ এক সেৱ এক বিনে নাই কেও সেইবাবে বৈষ্ণৱে কেৱল ভগৱানকহে ভজনা কৰিব লাগে অত্যন্ত সুন্দৰ মন্তব্য আৰু অতি শাস্ত্ৰ সন্মত এটা বিষয় যে বৈষ্ণৱজনে কেৱল এজন ঈশ্বৰৰ ওচৰতহে শৰণাপন্ন হয় এজন বুলি ক'লে ভুল হ'ব কেৱল ভগৱান শ্ৰী বিষ্ণু অথবা শ্ৰী হৰিৰ চৰণত শৰণাপন্ন হোৱাটোৱেই হ'ল বৈষ্ণৱ বা বৈষ্ণৱ দৰ্শন এক দেও এক সেও এক বিনে নাই কেও এয়া হ'ল এক শৰণৰ এক প্ৰমূল্য ইয়াক প্ৰমূল্য বুলিয়ে ক'ব লাগিব যে এক দেও এক সেও এক বিনে নাই কেও সেইবাবে বৈষ্ণৱে কেৱল ভগৱানকহে ভজনা কৰিব লাগে এয়া কেৱল মান্যবৰ শ্ৰী দিলীপ সন্দিকৈদেৱৰ বিষয় কথা নহয় কথাটো হৈছে ই শাস্ত্ৰসন্মত এক বিষয় শাস্ত্ৰই এই বিষয়টোত সন্মতি দিয়ে যে বৈষ্ণৱজনে কেৱল শ্ৰীহৰিৰ চৰণত শৰণাপন্ন হ'ব লাগে আৰু তেওঁ এক দেও এক সেও হোৱা উচিত আৰু বৈষ্ণৱ হ'বলৈ হ'লে কেৱল শ্ৰীহৰিকেই ভগৱন্ত বুলি ভজনা কৰা উচিত এতিয়া আমাৰ ফালৰ পৰা যি বিশ্লেষাত্মক ধাৰণা আছে যে বৈষ্ণৱ এজনে কেৱল এজনতেই শৰণাপন্ন হ'ব লাগে বা শ্ৰীহৰিতেই শৰণাপন্ন হ'ব লাগে কথা হ'ল যে সেই এজন ঈশ্বৰ অথবা ভগৱান শ্ৰীহৰি যাৰ চৰণত সমৰ্পিত হ'ব লাগে শৰণাপন্ন হ'ব লাগে সেই শৰণাপন্ন হ'বৰ বাবে সেই অব্যক্ত স্বৰূপ ঈশ্বৰক আমি ক'ত পাম যেনেকৈ গোপীসকলে ভগৱান শ্ৰীকৃষ্ণক বৃন্দাবনত সাক্ষাতে সশৰীৰে লাভ কৰিছিল আৰু তেওঁতেই ভজনা কৰিছিল যেনেকৈ হনুমান আদি ভক্ত সমস্তই ভগৱান শ্ৰী ৰামচন্দ্ৰক সশৰীৰে সাক্ষাতে লাভ কৰিছিল আৰু তেওঁতেই ভজনা কৰিবলৈ সক্ষম হৈছিল ঠিক সেইদৰে ভগৱান শ্ৰীহৰিক বা ভগৱান শ্ৰীকৃষ্ণক বা ভগৱান শ্ৰী বিষ্ণুক কলিৰ লোকসকলে কেনেকৈ সাক্ষাতে লাভ কৰিবলৈ সক্ষম হ'ব কেনেকৈ সাক্ষাতে লাভ কৰি তেওঁতেই শৰণাপন্ন হ'ব পৰা যাব কাৰণ কলিকালত ভগৱানৰ স্বৰূপ হ'ল অব্যক্ত এই অব্যক্ত স্বৰূপ ভগৱন্তক আমি ক'ত পাম পোনপটীয়াকৈ শাস্ত্ৰজ্ঞানী সমস্তই এটা উত্তৰ দিব যে শ্ৰীমদ ভাগৱত অথবা দশম অথবা মহাপুৰুষৰ শ্ৰী শ্ৰী
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন, মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা, ৰত্নাৱলী, এইসমূহ শাস্ত্ৰতেই আমি ভগৱন্তক সাক্ষাতে লাভ কৰাৰ পথ প্ৰদৰ্শন কৰি গৈছে গুৰু সমস্তই। গতিকে আমি সেইসমূহ শাস্ত্ৰই আমাক কি কয় ভগৱন্ত সম্পৰ্কে, আমি সেই সম্পৰ্কে আমি কিছু যুক্তি চালি জাৰি চোৱা উচিত। যে মহাপুৰুষৰ মাধৱদেৱৰ দ্বাৰা ৰচিত ৰত্নাৱলী পুথিত ভগৱন্ত সম্পৰ্কে উল্লেখ কৰিছে, জলবায়ু বহনি মহি নক্ষত্ৰ আকাশ, বৃক্ষ নদী সমুদ্ৰত তস্থ দিশ পাশ, আছে আনুসংসাৰত বস্তু যত যত, কৃষ্ণক দেখিবে মাত্ৰ মনে সমস্তত। মহাপুৰুষ মাধৱদেৱে তেখেতৰ ৰত্নাৱলী পুথিত ভগৱন্তক সাক্ষাৎ সশৰীৰে লাভ কৰাৰ ৰাস্তা দিছে, পথ দিছে। কি দিছে? যে এই জড়জগতত যতসমূহ ভৌতিক সৃষ্টি আছে, যেনে জল, বায়ু, বহনি, মহী, নক্ষত্ৰ, আকাশ, বৃক্ষ, নদী, সমুদ্ৰ, তটস্থ দিশ পাশ, তাৰোপৰি সংসাৰত যত বস্তু আছে, আমাৰ দুই চক্ষুৰ দ্বাৰা দৃষ্টিগত যত সমস্ত বস্তু আছে, সকলোকে কৃষ্ণৰ প্ৰতিবিৰূপে কৃষ্ণৰ ৰূপত দৰ্শন কৰিবলৈ কোৱা হৈছে। যে কৃষ্ণক দেখিবে মাত্ৰ মনে সমস্তত, এই সমস্তত ভগৱান শ্ৰীকৃষ্ণকেই আমি দৰ্শন কৰা উচিত। তাৰোপৰি শ্ৰীমদ্ভাগৱতৰ শেষ দশমৰ বেদস্তুতিত উল্লেখ কৰিছে, কি বুলি কোৱা হৈছে, যে ব্ৰহ্মা বহনি পুৰন্দৰ সৰ্বদেৱ চৰাচৰ ভিন্ন কেহু নুহিকে তোমাত। অৰ্থাৎ স্বৰ আৰু অস্বৰ, ভগৱন্তৰ যি স্বৰ আৰু অস্বৰ সৃষ্টি, স্থাৱৰ আৰু জংগম আদি সৃষ্টিসমূহ, এই সৃষ্টিসমূহৰ ভিতৰত দেৱ দেৱতা সমস্তলৈকে, সৰ্বদেৱ দেৱতা সমস্ত, ইয়াত কোৱা হৈছে ব্ৰহ্মা, বহনি, বহনি মানে অগ্নি, পুৰন্দৰ মানে ইন্দ্ৰ, শিৱাদি দেৱ দেৱতা সমস্ত, অৰ্থাৎ সৰ্বদেৱ বুলি কোৱা হৈছে। সৰ্বদেৱ মানে সমস্ত দেৱ দেৱতা, স্থাৱৰ জংগম আদি সমস্তই ভগৱন্তৰ পৰা কোনো পৃথক নহয়, অৰ্থাৎ সকলোৱে ভগৱন্তৰ ৰূপ মাত্ৰ। গতিকে ভগৱান শ্ৰীহৰিৰ সৃষ্টি বা এই জগত প্ৰপঞ্চৰ সমস্তই শ্ৰীহৰিৰ নিবাসস্থান। যদি এই দৃষ্টিৰে চোৱা যায় যে ভগৱন্তই এই সমস্ততেই অব্যক্ত ৰূপে ব্যাপ্তমান হৈ আছে। কোৱা হৈছে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, আমাৰ দৃষ্টিয়ে ঢুকি পোৱা সমস্ত চৰাচৰ, স্থাৱৰ জংগম আদি সমস্তই হৰিময়। এই হৰিময় হোৱাৰ পিছত হৰিক বেলেগকৈ পৃথককৈ বিচাৰি ফুৰাৰ কোনো অৱকাশ থাকিব নোৱাৰে। সেয়েহে জ্ঞানীজনে বা সন্তজনে বা ভক্তজনে ভগৱানৰ সৃষ্টিক ভগৱানৰ পৰা পৃথক ৰূপত উপাসনা নকৰে, সমস্ত সৃষ্টিত অথবা স্থাৱৰ জংগম স্বৰ অস্বৰ সকলোতে সেই একসত্তা পৰম ব্ৰহ্ম পৰমেশ্বৰ ভগৱানকেই দৰ্শন কৰে। আৰু উপাসনাৰো এই নিয়ম, অৰ্থাৎ এই সমস্ততেই এই বিষ্ণুময় সমস্ত জগত প্ৰপঞ্চক বিষ্ণুৰ পৰা অভিন্ন ৰূপে সেৱা কৰা হয়, উপাসনা কৰা হয়, পূজা কৰা হয়। এয়াই বৈষ্ণৱৰ নিয়ম। ভগৱানৰ সৃষ্টিৰ পৰা যিহেতু ভগৱানক পৃথক কৰিব নোৱাৰি, সেয়ে সৰ্বত্ৰতে ভগৱানৰ উপস্থিতিৰ অনুভৱ উপলব্ধি হ'ল এক দেৱ এক সেউ, এক বিনে নাই কেউ।
সৰ্বত্ৰতে ভগৱন্তৰ উপস্থিতি আৰু তেওঁৰ জাগতিক উপস্থিতিৰ সম্পূৰ্ণ শুদ্ধ অনুভৱৰ মাধ্যমত তেওঁৰ সেৱা কৰাই কেৱল তেওঁৰ সেৱা কৰাই হৈছে এক দেও এক সেউ এক বিনে নাই কেও। যে এক দেও এক সেউ এক বিনে নাই কেওৰ অৰ্থ কিন্তু এইটো নহয় যে ভগৱন্তই শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি কোনো এক নিৰ্দিষ্ট স্থানত বহি আছে আৰু আমি সমস্তই ভক্ত হিচাপে সেই চৈতন্যমূৰ্তি স্বৰূপ ভগৱন্তক সেৱা ভজনা কৰিম আৰু বাকী আন সকলোবোৰ গুৰুত্বহীন বুলি উৰাই দিম। যেনেকৈ হনুমন্তই ভগৱান ৰামচন্দ্ৰক সাক্ষাতেই সেৱা কৰিবলৈ সক্ষম হৈছিল, তেওঁৰ বাবে বাকী সকলোবিলাকেই অৰ্থহীন আছিল। যেনেকৈ উদ্ধৱে ভগৱান শ্ৰীকৃষ্ণকেই সেৱা কৰিছিল, তেওঁৰ বাবে বাকী সকলোবোৰ অৰ্থহীন আছিল, কাৰণ ভগৱন্তক সশৰীৰে সাক্ষাতে লাভ কৰিবলৈ তেওঁলোক সক্ষম হৈছিল। কিন্তু কলিৰ দুৰ্ভগীয়া লোক সমস্তই ভগৱন্তক সাক্ষাতে লাভ কৰাৰ ভাগ্যৰ পৰা বঞ্চিত হৈ আছে। গতিকে ভগৱন্তক সাক্ষাতে লাভ নকৰিলেও ভগৱন্তৰ অৱস্থিতিক অনুভৱৰ মাধ্যমত ভগৱন্তত এক শৰণাপন্ন হোৱাটোৱেই কলিৰ লোকৰ নীতি। তাকেই বৈষ্ণৱত্ব বুলি কোৱা হয়। ভগৱন্ত প্ৰভুক এনেদৰে কায়িকভাৱে সেৱা কৰিব পৰা হ'লে একো কথা নাছিল। আমি কৈছোঁৱেই হনুমন্তই কায়িকভাৱে ভগৱন্ত ৰামচন্দ্ৰক সেৱা কৰিবলৈ সক্ষম হৈছিল। উদ্ধৱেও কায়িকভাৱে ভগৱন্ত শ্ৰীকৃষ্ণক সেৱা কৰিবলৈ সক্ষম হৈছিল। কিন্তু কলিৰ লোকৰ বাবে ভগৱন্তৰ স্বৰূপ মুখ্যতঃ অব্যক্ত হোৱা হেতু ভগৱন্তক তেওঁৰ ভক্তই তেওঁৰ সৃষ্টিৰ মাধ্যমতেই প্ৰাপ্ত কৰিব লাগিব। গতিকে এই সৃষ্টিৰ ধূলিকণাটো ভগৱন্তৰ সমানেই গুৰুত্বপূৰ্ণ। এনে ক্ষেত্ৰত যি বৈষ্ণৱ দৰ্শনত সাধাৰণ ধূলিকণাটোৰো গুৰুত্ব আছে, অপৰিসীম গুৰুত্ব আছে। যি বৈষ্ণৱ দৰ্শনত কুকুৰ গাধ আদি নিম্নতৰ ইতৰ প্ৰাণীসমূহক সেৱাৰো অপৰিহাৰ্য, সেই বৈষ্ণৱ দৰ্শনত এই বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উচ্চতৰ স্তৰৰ জীৱ স্বৰূপ দেৱ দেৱতা সমস্ত, যিসমূহ প্ৰকৃততে ভগৱন্তৰে বিভূতি স্বৰূপ, সেইসমূহ পৰিত্যাজ্য হোৱাটো কেতিয়াও বৈষ্ণৱ দৰ্শন হ'ব নোৱাৰে। এটাক ধৰি এটাক এৰাটো বৈষ্ণৱত্ব বুলি কোৱা বা বৈষ্ণৱ দৰ্শনৰ ভিতৰৰ অন্তৰ্গত বিষয় হ'ব নোৱাৰে। এনে কোনো শাস্ত্ৰমত নাই যে ভগৱন্তৰ সৃষ্টিৰ পৰা ভগৱন্তক পৃথক কৰি ৰাখিব পাৰি। সেয়েহে আপুনি উল্লেখ কৰা বৈষ্ণৱজন অথবা আপুনি উল্লেখ কৰা বৈষ্ণৱে কেৱল ভগৱন্তকেই ভজনা কৰে, এই কথাষাৰ আপাততঃ সত্য, যদিও শ্ৰীহৰিৰ সৰ্বব্যাপ্তমান অব্যক্ত স্বৰূপৰ ধাৰণা আৰু তেওঁৰ ভক্ত বা বৈষ্ণৱৰ বৈষ্ণৱত্বৰ ওপৰতেই এক ঈশ্বৰৰ ভজনা সিদ্ধ হয়। অন্যথা সকলোৱেই আত্মপ্ৰবঞ্চনাৰ নামান্তৰ মাথোন। আমি খুব সহজতে কৈ দিব পাৰোঁ যে বৈষ্ণৱ হ'লে এজন ঈশ্বৰতেই নিজক সমৰ্পিত কৰিব লাগে। সেইবুলি আমি ভগৱন্তৰ সৃষ্টিৰ পৰা পৃথক কৰি ৰাখি কেৱল ভগৱন্তক ভজনা কৰিছোঁ বুলি বাকী সমস্তক গুৰুত্ব প্ৰদান নকৰাটো এয়া বৈষ্ণৱ দৰ্শনৰ ভিতৰৰ বা বৈষ্ণৱ দৰ্শনৰ অন্তৰ্গত বিষয় নহয়, ই আত্মপ্ৰবঞ্চনাহে মাথোন। গতিকে একত ভজিছোঁ বুলি ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হোৱাৰ পৰা সাৱধান হওক। এক বিশ্বমূৰ্তি স্বৰূপ শ্ৰীহৰি পৃথক পৃথক ভাৱনা কৰি তেওঁৰ সৃষ্টিৰ পৰা তেওঁক পৃথক কৰাৰ অপৰাধী হৈ জীৱই কেতিয়াও ঊৰ্ধ্বগতি সম্পাদন কৰিবলৈ
সক্ষম হ'ব নোৱাৰে। ই সৰ্বশাস্ত্ৰমত আৰু এয়াই শ্ৰুতিৰ সিদ্ধান্ত। আমি আজিলৈ আপোনাৰ মন্তব্যৰ বিপৰীতে প্ৰতিমন্তব্য আগবঢ়াই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি আপোনাক সকলোলৈ পুনঃ নমস্কাৰ জনাই আমি আজিৰ বাবে আপোনালোকৰ সন্মুখৰ পৰা এটি সেৱাৰে আমাৰ এই ভিডিঅ'টো সমাপ্তি ঘোষণা কৰা হৈছে। জয় যাদৱ।